নমস্কাৰ মই মনালিসা গগৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নাম লোৱাৰ লগে লগে সকলোৱে জানে যে নৰেন্দ্ৰ মোদীৰ দেশত অনুগামীৰ সংখ্যা যথেষ্ট বেছি নৰেন্দ্ৰ মোদীয়ে যেনেকৈ দেশখন চলাব খোজে তেনেকৈ দেশখন চলি আছে তেওঁ সকলোৱে বিশ্বগুৰু বুলি কয় আৰু 56 ইঞ্চি তেওঁ যি বুকু সেই বুকুক লৈ সকলোৱে গৌৰৱ কৰে বিশেষকৈ মোদীৰ অনুগামী বিজেপি দলৰ যিসকল নেতা নেত্ৰী আৰু কৰ্মী আছে কাৰ্যকৰ্তা আছে তেওঁলোক সকলোৰে মতে বিশ্বগুৰু হিচাপে নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে খ্যাতি লাভ কৰিছে গতিকে নৰেন্দ্ৰ মোদীৰ বিকল্প অসমত বা ভাৰতত কতোই নাই গতিকে ইমান দিনে সেই ধৰণৰ এটা আবহাৱাৰ সৃষ্টি কৰি থকা হৈছিল 2014 চনৰ পৰা ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হাৱাই আসলতে চলি আছিল বুলি সকলোৱে জানে বা সকলোৱে মানিও লৈছিল কিন্তু শেহতীয়াকৈ যি পেহেলগাম কাণ্ড সংঘটিত হ'ল বিগত 22 এপ্ৰিলৰ দিনাখন যেতিয়া 26 গৰাকী নিৰীহ পৰ্যটকে পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হ'ল তাকো সীমান্তৰ পৰা যথেষ্ট দূৰত অৱস্থিত পেহেলগামত যেতিয়া এনে ধৰণৰ ঘটনা সংঘটিত হ'ল তাৰ পিছত আসলতে প্ৰধানমন্ত্ৰী মোদী আৰু তেওঁৰ চৰকাৰৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন বিৰোধীয়ে কৰি আহিছিল বিৰোধীৰ প্ৰশ্ন আছিল যে পেহেলগাম যেহেতু ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত এক অঞ্চল নহয় এক ধুনীয়া অঞ্চল পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থলী গতিকে তেনেকুৱা এটা অঞ্চলত কেনেকৈ পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী আহি ভিতৰত সোমাই ইমানখিনি অঞ্চল অতিক্ৰম কৰি আহি কেনেকৈ এজনকৈ গুলিয়াই যাব পাৰিলে তাকো নিৰীহ পৰ্যটকক তাৰ স্থানীয় লোক নাছিল যিসকল লোকক তাত সেইদিনাখন নিষেধ কৰা হৈছিল তেওঁলোক বেছিভাগে আছিল নিৰীহ পৰ্যটক ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা তালৈ গৈছিল আৰু তেওঁলোকে তাত আসলতে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি থাকোতে তেনেকুৱা ধৰণৰ ঘটনা ঘটিছিল যিজন বিশ্বগুৰু কথামতে আসলতে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ বন্ধ হোৱা বুলি কোৱা হয় বা বিভিন্ন দেশত তেওঁ গৈ বিভিন্ন ধৰণৰ যিবোৰ এৱাৰ্ড ৰাষ্ট্ৰখনৰ যিটো আটাইতকৈ সন্মানীয় এৱাৰ্ড সেই সন্মান তেওঁ বুটলি অনা বুলি কোৱা হয় সন্মান জনোৱা বুলি কোৱা হয় এই ধৰণৰ ব্যক্তিজনক য'ত তেওঁ কোনোবা দেশলৈ ভ্ৰমণৰ কাৰণে যাওঁতে তাত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈ যায় যে প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ তাত এটা বেলেগ ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰা বুলি ভাৰতৰ মিডিয়াত প্ৰকাশিত হয় সেই প্ৰধানমন্ত্ৰী মোদী থাকোতে কেনেকৈ পেহেলগামত এনেকুৱা ধৰণৰ আক্ৰমণ চলি গ'ল আৰু সেই আক্ৰমণত যি ঘটনা সংঘটিত হৈ গ'ল 100 দিন হৈ যোৱাৰ পাছতো কিয় প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী বা ভাৰত চৰকাৰৰ ফালৰ পৰা পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ কেনেকৈ হৈছিল আৰু পেহেলগামৰ আক্ৰমণৰ পাছত পাকিস্তানৰ ওপৰত ভাৰতীয় সেনা যি আক্ৰমণ চলালে তাতনো ক্ষয়ক্ষতি কি পৰ্যায়ত হৈছিল আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰত পাকিস্তানৰ যি যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল তাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বুলি কৈছিল 28 বাৰ এতিয়ালৈকে তেওঁ ঘোষণা কৰিছে যে ভাৰত পাকিস্তান যুদ্ধ বন্ধ কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল এই ধৰণৰ মন্তব্যবোৰ ডোনাল্ড ট্ৰাম্পে বাৰে বাৰে কৰি অহাৰ পাছতো আমাৰ বিশ্বগুৰু নৰেন্দ্ৰ মোদী যিগৰাকীয়ে দাবীও কৰে যে তেওঁ ডোনাল্ড ট্ৰাম্পৰ খুব ঘনিষ্ঠ এগৰাকী বন্ধু গতিকে বন্ধু এগৰাকীয়ে যেতিয়া ভাৰত পাকিস্তানৰ যুদ্ধ বন্ধ কৰা বুলি কৈ আহিছে 28 বাৰ কৈছে এবাৰ দুবাৰ নহয় বিভিন্ন ধৰণে তেওঁ সেই কথা প্ৰকাশ কৰি আহিছে গতিকে সেইজন ব্যক্তিয়ে তেনেদৰে দাবী কৰাৰ পাছতো কিয় ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকী মৌন হৈ আছে মুক হৈ আছে সেই বিষয়ে বাৰে বাৰে আসলতে বিৰোধী দলবিলাকে প্ৰশ্ন কৰি আহিছিল যে বিশ্বগুৰু থকা এখন দেশত বিভিন্ন প্ৰান্তৰ বিভিন্ন দেশৰ মুৰব্বীসকলে যাক গুৰু বুলি মানে বুলি বিজেপি দলৰ সদস্যসকলে কয় তাত কিয় এনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে এই সম্পৰ্কে আসলতে সদনত এতিয়া যি বৰ্ষাকালীন অধিৱেশন চলি আছে তাত এই বিষয়টো চৰ্চা হৈছে আৰু কালিৰ পৰা এই চৰ্চা যি আৰম্ভ হৈছে এই চৰ্চাত যথেষ্ট গুৰুত্ব লাভ কৰিছে অপাৰেশ্যন সিন্ধু যিটো প্ৰধানমন্ত্ৰীয়ে নাম দিছিল আৰু পাকিস্তানৰ বিৰুদ্ধে যি অপাৰেশ্যন চলোৱা হৈছিল এই অপাৰেশ্যনটো সম্পৰ্কত বিভিন্ন ধৰণৰ প্ৰশ্ন অৱতাৰণা কৰিছে বিৰোধী দলৰ যি কংগ্ৰেছ দলৰ উপসভাপতি হিচাপে থকা অসমৰ যি যোৰহাটৰ সাংসদ গৌৰৱ গগৈ এই বিষয়টো সম্পৰ্কত যেনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন কৰিলে যিবোৰ প্ৰশ্নৰ আসলতে উত্তৰবিহীন হৈ পৰিছে শাসক দল
শাসক দলৰ হাতত এইবোৰ প্ৰশ্ন বিভিন্ন ধৰণৰ যিবোৰ প্ৰশ্ন গৌৰৱ গগৈ উত্থাপন কৰিছে কেনেকৈ এই ধৰণৰ ঘটনা সংঘটিত হ'ল কিয় তেওঁলোকৰ ফালৰ পৰা স্পষ্টীকৰণ দিয়া নহ'ল কেনেকৈ পহলগামত এনেকৈ আহি পেলাই নিৰীহক শাৰী পাতি এনেকৈ সুধি তাকো হত্যা কৰা হ'ল এনেকুৱা ধৰণৰ যিখিনি প্ৰশ্ন তেওঁৰ ফালৰ পৰা উত্থাপন কৰা হৈছে ক্ষয়ক্ষতিৰ পৰিমাণৰ কথা উত্থাপন কৰা হৈছে ডোনাল্ড ট্ৰাম্পৰ ভূমিকাৰ কথা কোৱা হৈছে বিশ্বগুৰু বুলি দাবী কৰা নৰেন্দ্ৰ মোদীয়ে কিয় নিমাত হৈ আছে এই বিষয়ে যেতিয়া স্পষ্টীকৰণ বিচৰা হৈছে আচলতে সংসদৰ ভিতৰত এটা কাহ পৰি দিনযোৱা পৰিৱেশৰ সৃষ্টি হৈছে আচলতে গৌৰৱ গগৈ বা বিৰোধী অপাৰেশ্যন সিন্ধুৰ সন্দৰ্ভত যিবোৰ আলোচনা বা যিবোৰ প্ৰশ্ন এই প্ৰশ্নত থকা সৰকাৰ হোৱাৰ উপৰিও বৰ্তমান কেন্দ্ৰত থকা যি বিজেপি নেতৃত্বাধীন চৰকাৰখন আছে তাৰ বিশেষকৈ বিজেপি নেতৃত্ব মানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ অত্যন্ত মানসিকভাৱে তেওঁলোকে আচলতে ভাৰাক্ৰান্ত হৈ আছে কেইটামান বিষয়ক লৈ যিকেইটা বিষয়ে আচলতে খুব শীঘ্ৰেই তেওঁলোকৰ কাৰণে সমাধান সূত্ৰ উলিয়াব পাৰিব লাগিছিল তেওঁলোকে পাৰিব লাগিছিল যি তেওঁলোকে বিশ্ব গুৰু বুলি নিজকে দাবী কৰে সমগ্ৰ দেশৰ মানুহে তেওঁলোকৰ মুখলৈকে চাই থকা বুলি দাবী কৰে বৈপ্লৱিক পৰিৱৰ্তন অনাৰ কথা দাবী কৰে সেই প্ৰধানমন্ত্ৰীৰ দিনত সেই গৃহমন্ত্ৰীৰ দিনত কিন্তু কেইটামান সমস্যা তেওঁলোকক এনেকুৱাকৈ জুৰুলা কৰি পেলাইছে যিকেইটা সমস্যাৰ তেওঁলোকে কোনো ধৰণৰ সমাধান সূত্ৰ উলিয়াব পৰা নাই আপোনালোক সকলোৱে জানে যে বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা তেওঁ কাৰ্যকাল ইতিমধ্যে কেতিয়াবা শেষ হৈছে আৰু তেওঁ বিভিন্ন সময়ত তেওঁক এক্সটেণ্ড কৰি মানে সময়টো বঢ়াই তেওঁক দায়িত্ব দি থকা হৈছে যদিও ইতিমধ্যে তেওঁলোকে যিটো অজুহাতত ইমান দিনে সেই প্ৰক্ৰিয়াটো বন্ধ কৰি ৰাখিছিল ৰাষ্ট্ৰীয় অধ্যক্ষ বা ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ প্ৰক্ৰিয়াটো বন্ধ কৰি ৰাখিছিল সেয়াও সম্পূৰ্ণ হ'ল কাৰণ বিজেপিৰ যি ৩৭খন ৰাজ্যিক যি সমিতি আছে তাৰ আধা সমিতি আচলতে ১৯ গৰাকী সভাপতি নিযুক্ত হ'ব লাগে তাৰ পিছত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সভাপতি নিৰ্বাচন হয় বুলি তেওঁলোকে ইমান দিন কৈ আছিল কিন্তু বৰ্তমান সেই সভাপতিও তেওঁলোকে ২২ গৰাকী নিযুক্তি দিয়াৰ পাছতো কিন্তু এতিয়ালৈকে RSS আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব ঐক্যমতত উপনীত হ'ব পৰা নাই ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীক লৈ এই টেনচনটো তেওঁলোকে এনেকুৱা ধৰণে নিজকে ব্যস্ত ৰাখিব লগা হৈছে যে ইফালে বিহাৰৰ নিৰ্বাচন আহি আছে বিহাৰৰ নিৰ্বাচনৰ আগত তেওঁলোকক যিকোনো পৰিস্থিতিতে এনেকুৱা এগৰাকী ব্যক্তিৰ প্ৰয়োজন যিগৰাকীয়ে বিহাৰ নিৰ্বাচনত এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে বা বিহাৰৰ জনতা বা আগন্তুক উত্তৰ প্ৰদেশৰ যি নিৰ্বাচন আহি আছে উত্তৰ প্ৰদেশতো যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাব পাৰে তেনেকুৱা এজন ব্যক্তিৰ সন্ধানত থকাৰ সময়তে তেওঁলোকে RSSৰ মতৰ সপক্ষে মতৰ সমৰ্থনলৈ ৰবলৈ গৈ আচলতে এতিয়ালৈকে এই প্ৰক্ৰিয়াটোৰ কোনো সমাধান সূত্ৰ উলিয়াব পৰা নাই যদিও বাৰে বাৰে বাতৰি প্ৰকাশ হৈ আছে যে শীঘ্ৰেই ৰাষ্ট্ৰীয় অধ্যক্ষৰ নাম তেওঁলোকে ঘোষণা কৰিব কিন্তু ঘোষণা কৰিব পৰা পৰ্যায়ত তেওঁলোক নাই কাৰণ যিজন ব্যক্তি RSSে পছন্দ কৰে সেই ব্যক্তিজনক মোদী বা শ্বাহে সমৰ্থন নকৰে যিটো কাৰণে তেওঁলোকৰ এই প্ৰক্ৰিয়াটো ৰৈ আছিল তাৰ মাজতেই তেওঁলোকৰ সন্মুখত এতিয়া এটা ভয়ংকৰ বিপদে দেখা দিছে সেয়া হ'ল উপৰাষ্ট্ৰপতিৰ পদ খালী উপৰাষ্ট্ৰপতি হিচাপে জগদীপ ধনখড়ে আছিলে ইমান দিনে আৰু তেওঁৰ কাৰ্যকাল আছিলে ২০২৭ চনলৈ ২০২২ চনত তেওঁৰ উপৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈছিল কিন্তু সিদিনা আজিৰ পৰা ৯ দিন আগত অৰ্থাৎ প্ৰথম দিনাখনেই সংসদৰ অধিৱেশনৰ প্ৰথম দিনাখন ২১ জুলাইৰ দিনাখন জগদীপ ধনখড়ে অকস্মাতে কোনো ধৰণৰ গোটেই দিনটোৰ প্ৰক্ৰিয়াত গোটেই সংসদৰ ৰাজ্যসভাৰ অধিৱেশনত অংশগ্ৰহণ কৰাৰ পাছত তেওঁ ঘপকৈ সন্ধিয়াৰ ভাগত তেওঁ পদত্যাগ কৰা বুলি ঘোষণা কৰিলে আৰু স্বাস্থ্যজনিত কাৰণত পদত্যাগ কৰা বুলি ঘোষণা কৰিলে এই ঘোষণাৰ পাছত আচলতে বিজেপি দলটো বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ একেবাৰে মাতবোল বন্ধ হোৱাৰ দৰে পৰিৱেশৰ সৃষ্টি হ'ল কাৰণ বিগত দিনবিলাকত আচলতে প্ৰধানমন্ত্ৰী মোদীৰ লগত জগদীপ ধনখড়ৰ সম্পৰ্ক খুব ভাল নাছিল সুসম্পৰ্ক নাছিল যদিও ৰাজ্যপালৰ পৰা পশ্চিমবংগৰ ৰাজ্যপালৰ পৰা তেওঁ কেৱল তেওঁৰ যি দক্ষতা মানে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ যিহেতু বিৰোধী চৰকাৰ তৃণমূল কংগ্ৰেছৰ চৰকাৰখন সুস্থৰূপে পৰিচালনা কৰাত বাৰে বাৰে বাধা বিঘিনি সৃষ্টি কৰি আহিছিল জগদীপ ধনখড়ে আৰু আপোনালোক সকলোৱে জানে যে ৰাজ্যপাল গৰাকী যিহেতু বিজেপি সমৰ্থক এগৰাকী ব্যক্তি গতিকে মমতা বেনাৰ্জীক এনেকৈ বিধি পথালি বিভিন্ন বিষয়ত দি অহাৰ কাৰণে
নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ অত্যন্ত সুখী হৈছিল ধনখড়ৰ পদক্ষেপক লৈ। ধনখড়ে বিগত দিনবিলাকত 2021 চনৰ নিৰ্বাচনৰ পিছত পশ্চিমবংগৰ আইন শৃংখলা পৰিস্থিতি যেনেকুৱা ধৰণৰ ভয়ানক হৈ পৰিছিল, যেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সংঘাত হৈছিল, সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল, সেইবিলাকৰ অজুহাতত তেওঁ বাৰে বাৰে মমতা বেনাৰ্জীৰ চৰকাৰ ভংগ কৰি তাত ৰাষ্ট্ৰপতি শাসন দিয়া পোষকতা কৰি আহিছিল জগদীপ ধনখড়ে। গতিকে সেইবোৰ বিষয়ত যথেষ্ট সমৰ্থন পাইছিল। তাৰোপৰি বিশ্ববিদ্যালয়ত তেওঁ যিহেতু আচাৰ্য হিচাপে আছিল, পশ্চিমবংগৰ বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য নিযুক্তিৰ ক্ষেত্ৰত তেওঁ হস্তক্ষেপ কৰিছিল। তেওঁ চৰকাৰ গঠনৰ পাছতে পাৰ্থ চেটাৰ্জী যিগৰাকী শিক্ষামন্ত্ৰী তেওঁ এৰেষ্ট হৈছিলে, তেওঁ গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিলে অনিয়মীয়া নিযুক্তিৰ কাৰণে, শিক্ষকৰ অনিয়মীয়া নিযুক্তিৰ কাৰণে। প্ৰায় 6,000 মান শিক্ষকৰ অনিয়মীয়া নিযুক্তিৰ অজুহাতত তেওঁ গ্ৰেপ্তাৰ হৈছিলে। তাৰোপৰি অনুব্ৰত মণ্ডল যিগৰাকী আচলতে তেওঁলোকৰ যি তৃণমূল কংগ্ৰেছৰ ব্ৰেইন মানে মূল ব্যক্তিজন, ব্ৰেইন গোটেই দলটো পৰিচালনা কৰা যিজন ব্যক্তি অনুব্ৰত মণ্ডল, তেওঁ আচলতে খেলা হবে বুলি যিটো শ্লোগান উলিওৱা হৈছিল বিগত নিৰ্বাচনত, সেইটো তেওঁ উলিয়াইছিল। আৰু সেই অনুব্ৰত মণ্ডলক চোৰাং কাৰবাৰ, গৰুৰ চোৰাং কাৰবাৰৰ লগত জড়িত থকাৰ অপৰাধত তেওঁকো গ্ৰেপ্তাৰ কৰা হৈছিল। আৰু তেওঁক বিভিন্ন ধৰণৰ যিবোৰ তেওঁৰ ৰোল আছিল, দলটোৰ যিটো শক্তিশালী ভূমিকা আছিল, সেই ভূমিকাৰ পৰা তেওঁক আঁতৰাই দিয়া হৈছিল। কাৰণ তেওঁ যিহেতু গৰু চোৰাং কাৰবাৰৰ লগত জড়িত বুলি এটা অভিযোগ উত্থাপন হৈছিল। এনেকুৱা ধৰণৰ পৰিৱেশবিলাক সৃষ্টি কৰাত আচলতে ৰাজ্যপালৰ যথেষ্ট অৱদান আছিল। আৰু সেইকাৰণে তাৰে পুৰস্কাৰ স্বৰূপে আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁ প্ৰটকলৰ ক্ষেত্ৰত তেওঁতকৈ ওপৰত উপৰাষ্ট্ৰপতিৰ দায়িত্ব দিছিল জগদীপ ধনখড়ক। গতিকে বিগত দিনবিলাকত জগদীপ ধনখড়ে 2022 চনৰ পৰা যিটো ভূমিকা ল'ব লাগে কেন্দ্ৰত, সেই ভূমিকাটো লৈ আহিছিল উপৰাষ্ট্ৰপতি হিচাপে। বিৰোধীক কথা ক'বলৈ দিয়া নাছিল, কোনোদিনে বিৰোধীয়ে মাত মতাৰ সুযোগ পোৱা নাছিল। গতিকে সেইজন ব্যক্তিৰ প্ৰতি অত্যন্ত ভাল ভাৱ আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কিন্তু বিগত এপ্ৰিল মাহৰ পৰা সেইগৰাকী ব্যক্তিয়ে কিছু কিছু বিৰোধী নেতা নেত্ৰীৰ লগত আচলতে বৈঠকত বহিছিল। তেওঁৰ বাসগৃহলৈ গৈছিল। মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ অধ্যক্ষ, তেওঁ গৈছিল। অৰবিন্দ কেজৰিৱালৰ নিচিনা ব্যক্তিৰ লগত তেওঁ আলোচনাত বহিছিল। কি আলোচনা কৰিছিল, কি কৰিছিল তেওঁলোকৰ সেই বিষয়ে একো নাথাকিলেও, কিন্তু বিৰোধীৰ লগত বিশেষকৈ হলিগলি বেছি হোৱাৰ কাৰণে আচলতে নৰেন্দ্ৰ মোদী ক্ষুণ্ণ হৈছিল আৰু তেওঁৰ লগত একেবাৰে সম্পৰ্ক বন্ধ কৰি দিছিল। আৰু সেই সম্পৰ্ক বন্ধ হোৱাৰ পাছত শেহতীয়াকৈ যি প্ৰথম দিনাখনৰ যি অধিৱেশন আছিল, সেই অধিৱেশনত ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে যে যিখিনি কথা মন্তব্য দিব লাগে, সেই মন্তব্যখিনি খাৰ্গে যেতিয়া দিব পাৰিলে, আচলতে বিজেপিৰ মন্ত্ৰী সাংসদসকল অতি ক্ষুণ্ণ হ'ল। আৰু তাৰ পিছতে তেওঁৰ ওপৰত চাগে চাপৰ সৃষ্টি হ'ল বুলি কৈছে ৰাজনৈতিক বিশ্লেষকসকলে। আৰু যিটো কাৰণে তেওঁ স্বাস্থ্যৰ দোহাই দি স্বাস্থ্যজনিত কাৰণত উপৰাষ্ট্ৰপতি পদ এৰা বুলি ঘোষণা কৰিব লগা হ'ল। সেই দিনাখন ধৰি আজিলৈকে 9টা দিন সম্পূৰ্ণ হৈ গ'ল। উপৰাষ্ট্ৰপতিক বিদায় জনোৱাটো দূৰৰ কথা, উপৰাষ্ট্ৰপতি সম্পৰ্কত কোনোবাই বিজেপি দলৰ ফালৰ পৰা একেবাৰে মুখ বন্ধ ৰখা হৈছে। কিয় পদত্যাগ কৰিলে, কি কৰিলে, তেওঁক কোৱাৰো কোনো সুযোগ দিয়া হোৱা নাই। তেওঁ কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত আছে। তেওঁ ৰুহ ঘৰত থকা দি আছে আৰু তেওঁক তেনেদৰে থাকিবলৈ বিজেপিয়ে চাপ সৃষ্টি কৰিছে। এই কথাটো আচলতে এই কাৰণেই যে যিটো সময়ত তেওঁ লোকসভা নিৰ্বাচনৰ আগতো যিহেতু তেওঁ আছিল, গতিকে এইখিনি সময়ত তেওঁৰ ওপৰত যথেষ্ট বিজেপিয়ে তেওঁক বিভিন্ন ধৰণৰ কামত বা বিভিন্ন সংসদসকলে বিশেষকৈ বিৰোধী সাংসদসকলক সদনত মন্তব্য ৰখাত বাধা দিছিল আৰু তেওঁৰ দ্বাৰা যথেষ্ট কাম কৰোৱা হৈছিল, যিবিলাকে আচলতে বিৰোধী মন্তব্য বা বিৰোধী সঠিক ৰিপ্লাই পোৱা নাছিল এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন বা কিছুমান সমস্যাক লৈ। গতিকে এই হেঁচাবিলাক যাতে তেওঁ সত্যপাল মালিক, জম্মু কাশ্মীৰৰ প্ৰাক্তন গভৰ্ণৰ, প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে কৈ দিয়াৰ নিচিনাকৈ যাতে তেওঁ কৈ নিদিয়ে, সেই বিষয়টোতো তেওঁলোকৰ চাপ সৃষ্টি হৈছে যে জগদীপ ধনখড়ে এতিয়া যদি মুখ খোলে পশ্চিমবংগৰ নিৰ্বাচনৰ আগত, তেনেহ'লে তেওঁলোক ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব। বিজেপি দলে ভাবি আছে এইবাৰ পশ্চিমবংগত তেওঁলোকে অকণমান ভাল ফলাফল দেখুৱাবলৈ যথেষ্ট পৰিমাণে প্ৰয়াস কৰিছে। এইটো সময়ত জগদীপ ধনখড়ৰ দৰে ব্যক্তি, যিগৰাকী আচলতে বিগত সময়ছোৱাত পশ্চিমবংগতে আছিল, তেওঁ যদি সেই দিনবোৰৰ কথাবোৰ, সাম্প্ৰদায়িক সংঘৰ্ষৰ দিনবোৰৰ কথাবোৰ
নন্দীগ্ৰামৰ ঘটনাবোৰৰ কথা যদি ৰাজহুৱা কৰিব লগা হয় বা বিগত দিনবিলাকত সদনত তেওঁ কিয় এনেকুৱা ধৰণৰ বিৰোধী মুখ বন্ধ কৰাৰ কৌশল কিয় ল'ব লগা হৈছিল, এই ধৰণৰ কথা বতৰাবোৰ যদি স্পষ্ট কৰে তেনেহ'লে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব শাসক দল অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। গতিকে তেওঁলোকে অত্যন্ত চিন্তাত আছে, কাৰণ একেটা সময়তে তেওঁলোকে জানে যে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ পদটো খালী হৈ আছে, সেয়া তেওঁলোকে এটা সহমতত উপনীত হ'ব পৰা নাই। তাৰ সমান্তৰালভাৱে সেই একেটা সময়তে তেওঁলোকৰ কাৰণে সমস্যা ধৰা দিছে যে উপৰাষ্ট্ৰপতি পদটো খালী হ'ল আৰু যিজনক আঁতৰাই দিয়া হ'ল তেওঁ আকৌ এতিয়া বিজেপি বিৰোধী হৈ পৰিছে বা বিৰোধী শিবিৰৰ লগত যথেষ্ট তেওঁৰ ঘনিষ্ঠতা বৃদ্ধি পাইছে। তাৰোপৰি যিগৰাকীক নতুনকৈ উপৰাষ্ট্ৰপতি হিচাপে নিয়োগ কৰিব, সেই নিয়োগ কৰা ব্যক্তিজন আকৌ বিজেপিৰ মনপচন্দৰ হ'বনে নহয় সেই বিষয়টোক লৈ তেওঁলোকে চিন্তাত কৰিব লগা হৈছে। কাৰণ একেটা সময়তে RSSে এটা গুৰুত্বপূৰ্ণ ঘোষণা বা সিদ্ধান্ত লৈছে ভিতৰুৱাকৈ যে তেওঁলোকে যাতে গুৰুত্বপূৰ্ণ পদবীবিলাক যিবোৰ আছে দেশৰ গুৰুত্বপূৰ্ণ পদবীবিলাকত যাতে RSSৰ নীতিৰ প্ৰতি দায়বদ্ধ ব্যক্তিকহে তেওঁলোকে তাত অধিষ্ঠিত কৰে। গতিকে জগদীপ ধনখড় আচলতে আগতে সমাজবাদী দলৰ আছিল, তাৰপিছত তেওঁ কংগ্ৰেছী আছিল আৰু তাৰ পিছৰ পৰ্যায়ত তেওঁ বিজেপি দলত যোগদান কৰিছিল। গতিকে তেওঁ যিহেতু গতিবিধি আগৰ পৰা বেলেগ দলৰ লগত তেওঁৰ ঘনিষ্ঠতা আছিল, গতিকে তেওঁ এনেকুৱা ধৰণৰ এটা বিপদত পেলাবগৈ পাৰে। যেনেকৈ সত্যপাল মালিকে পহেলগামৰ ঘটনাৰ আগত সংঘটিত যিটো ঘটনা ঘটিছিল, তেওঁৰ যেতিয়া গভৰ্ণৰ আছিল জম্মু কাশ্মীৰৰ ঘটনাটোৰ সময়ত তেওঁ যিটো কেন্দ্ৰৰ ভূমিকা, সেই ভূমিকা সম্পৰ্কত পিছত যথেষ্ট স্পষ্টীকৰণ দিছিল। তেওঁ কৈছিল যে তেওঁ যেতিয়া গভৰ্ণৰ আছিলে সেই সময়ত সেই ঘটনাবিলাকৰ কথা, পাকিস্তানৰ সন্ত্ৰাসবাদী যে আক্ৰমণ ঘটিব সেই ঘটনাবোৰ আচলতে তেওঁ গম পাইছিল আৰু তেওঁ সেইবোৰ কেন্দ্ৰক অৱগত কৰিছিল। কেন্দ্ৰৰ চোৰাংচোৱা সংস্থাবিলাকেও গম পাইছিল, কিন্তু গম পোৱাৰ পাছতো কিন্তু সেই বিষয়বোৰ সম্পূৰ্ণৰূপে লুকুৱাই ৰখা হৈছিল আৰু সেই বিষয়বোৰ আওকাণ কৰা হৈছিল। তেওঁ অভিযোগ দিয়াৰ পিছতো সেই অভিযোগবোৰ লোৱা হোৱা নাছিল। গতিকে এই ধৰণৰ কথা বতৰাবিলাকৰ কাৰণে আচলতে তেওঁলোকে খুব ভয় খাইছে যে পুলৱামা কাণ্ডতো যেনেকৈ পুলৱামা কাণ্ডত 40গৰাকী CRPFৰ জনৰ মৃত্যু হ'ল, তাৰপিছত অনুষ্ঠিত 2019 চনৰ নিৰ্বাচনত বিজেপিয়ে সেই আৱেগটো সৃষ্টি কৰি যথেষ্ট পৰিমাণে জয়ঢোল বজাব পাৰিলে আৰু সফল হ'ল। যথেষ্ট জনতাই সমৰ্থন দিলে, কাৰণ পুলৱামা কাণ্ডত প্ৰধানমন্ত্ৰী মোদীৰ ভূমিকা যথেষ্ট সৰব আছিল বুলি জনতাৰ আগত এটা তেওঁলোকে পৰিৱেশ হাৱাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। কিন্তু পিছৰ পৰ্যায়ত সত্যপাল মালিকে আকৌ সেই ঘটনাৰ সম্পৰ্কত যিখিনি স্পষ্টীকৰণ দিছিল ইয়াৰ প্ৰভাৱ যথেষ্ট পৰিছিল। গতিকে এতিয়া এই একেধৰণে জগদীপ ধনখড়ৰ ক্ষেত্ৰতো যাতে পশ্চিমবংগৰ নিৰ্বাচনত, আগন্তুক পশ্চিমবংগৰ নিৰ্বাচন বা বিহাৰ নিৰ্বাচনত যাতে ইয়াৰ প্ৰভাৱ নপৰে, তাৰ কাৰণে তেওঁলোকে যথেষ্ট সজাগ হ'ব লগা হৈছে। তাতে আকৌ গেলাত টেঙা দিয়াৰ দৰে এই যে লোকসভা যি সংসদৰ অধিৱেশন চলি আছে, এই অধিৱেশনত গৌৰৱ গগৈয়ে যি ধৰণে আক্ৰমণ চলাইছে, যেনে ধৰণৰ আক্ৰমণাত্মক মন্তব্য কৰিছে, পহেলগামৰ ঘটনা সম্পৰ্কত যি ধৰণৰ মন্তব্য কৰিছে, এই মন্তব্যবিলাকে আচলতে তেওঁলোকৰ মুখৰ মাত হেৰুৱাই পেলাইছে। আপোনালোকে এই বিষয়ে মন্তব্য দিব যে আচলতে প্ৰধানমন্ত্ৰী মোদী বা গৃহমন্ত্ৰী অমিত শ্বাহে বিভিন্ন বিষয়ত চাপ সৃষ্টি কৰি আহে নেকি, যে বিৰোধী যিসকল লোক তেওঁলোকৰ ওপৰতো চাপ সৃষ্টি কৰে, তেওঁলোকৰ যিসকলৰ সাংবিধানিক পদমৰ্যাদাৰ যিবিলাক ব্যক্তি উপৰাষ্ট্ৰপতি হওক বা ৰাষ্ট্ৰপতি হওক তেওঁলোকৰ ওপৰত চাপ সৃষ্টি কৰে নেকি, যিটো কাৰণে তেওঁলোকে এতিয়া উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পদত্যাগ কৰাৰ পাছত তেওঁলোকৰ কাৰণে এটা মূৰৰ কামৰণি হৈ পৰিছে যে জগদীপ ধনখড়ক ফালৰ পৰা কোনো ধৰণৰ মন্তব্য আৰোপ কৰিবলৈ দিয়া হোৱা নাই বা মন্তব্য কৰিবলৈ দিয়া হোৱা নাই। এনেকুৱা ধৰণৰ চাপ সৃষ্টিৰ ফলত আচলতে সাংবিধানিক যিবোৰ নীতি নিয়ম থাকে, সাংবিধানিক যিবোৰ পৰম্পৰা থাকে, সেইবোৰ আচলতে অক্ষুণ্ণ থাকিব বুলি ক'ব পাৰিনে? আপোনালোকে এই বিষয়ে মন্তব্য দিব। নমস্কাৰ, ধন্যবাদ।